নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅৰ জৰিয়তে অসম চৰকাৰে যি মুকলি কৰি দিছিল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে 5000 পদৰ হে 5000 পদৰ কাৰণে কিবা ইনফৰমেশন আছে নেকি এই ভিডিঅৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছো প্ৰত্যেককে ভিডিঅটো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমানে শেয়াৰ কৰিব প্ৰায় বছৰে হ'ব অসম চৰকাৰে যি মুকলি কৰি দিছিল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 5000 পদৰ কাৰণে বিজ্ঞাপন হে পদৰ এতিয়ালৈকে মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই যাৰ কাৰণে প্ৰাৰ্থীসকল চিন্তিত হৈ পৰিছে কেতিয়ালৈকে প্ৰকাশ পাব কি হ'ব কি নহব এনে ধৰণৰ বিভিন্ন প্ৰশ্নই প্ৰাৰ্থীসকলক আহিছে এটা কথাটো হল কেতিয়া মেৰিট লিষ্ট প্ৰকাশ হয় এই বিষয়ে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি আহিছে যদিও বা আমি সোশ্যাল মিডিয়াত দেখিছো এইটো বিষয়ৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ প্ৰায় বছৰে হ'ব এতিয়ালৈকে কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই যদিও ইয়াৰ আগতে কালচাৰেল বা স্পৰ্টছৰ যিখিনি ক্যান্ডিডেটস আছিল সেইখিনিৰ ভেৰিফিকেশন হৈ গল কিন্তু বাকিবিলাকৰ এতিয়ালৈকে একো হোৱা নাই বা মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই কেতিয়া ভেৰিফিকেশন হ'ব কেতিয়া মেৰিট লিষ্ট ওলাব এই বিষয়ে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা বা শিক্ষা বিভাগৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ইনফৰমেশন আমি পোৱা নাই ভিতৰকো আমি কোনো ধৰণৰ ইনফৰমেশন পোৱা নাই গতিকে যিসকল প্ৰাৰ্থীয়ে সুধি আছে তেওঁলোকক এইটো জনাব বিচাৰিছো যে এতিয়ালৈকে কোনো ধৰণৰ আপডেট নাই বা আপোনালোকক জনাব পৰা নাই সেইকাৰণে হেতুৰ ওপৰত ভিডিঅ' বনাব পৰা নাই যেটো বহুতে সুধি আছে যে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব যদি পাইছে ভিডিঅ' এটা বনাবলৈ কৈ আছিল কিন্তু আমি পোৱা নাই এতিয়ালৈকে আৰু পালে আপোনালোকক নিশ্চয় জনাম কিন্তু আপোনালোকে ধৈৰ্য ধৰক হয়তো খুব সম্ভৱ ডিসেম্বৰৰ শেষত বা জানুৱাৰীৰ ইমামত হয়তো প্ৰকাশ পাব পাৰে কিন্তু নিশ্চিত নহয় যেহেতু এতিয়ালৈকে কোনো ধৰণৰ ইনফৰমেশন নাই গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব অপেক্ষাৰ বাদে আৰু গত্যন্তৰ নাই গতিকে অপেক্ষা কৰক বহুতে সুধি আছিল এই কুৱেশ্যনটো যে বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব কিন্তু আমি সঠিককৈ ক'ব নোৱাৰিম কি কৰি আছে কি কৰি থকা নাই যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মে মাহত দিব বুলি কৈছিল নিযুক্তি গতিকে সেই ফালৰ পৰা চাব লাগিলে হয়তো কিছু পলম হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব অপেক্ষাৰ বাবে কোনো গত্যন্তৰ নাই আৰু যিসকলে আবেদন কৰিছিল আপোনালোকে বেলেগ বিভাগত আবেদন কৰিব পাৰে তথাপিতো এইটো এতিয়ালৈকে কোনো ইনফৰমেশন নাই গতিকে অপেক্ষা কৰিব লাগিব আৰু যিসকলে কোনোবা ইনফৰমেশন পাইছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবচোন যাতে বাকি সকলেও জানিব পাৰে যেটো বিষয়টোৰ ওপৰত বহুতে জানিব বিচাৰি আছে গতিকে আমাৰ হাতত কোনো ইনফৰমেশন নাই যাতে কোনোবাই গম পাইছে বা জানিব পাৰিছে তেতিয়া আপোনালোকে কমেন্টছ বক্সত কমেন্ট কৰিব যাতে সকলোৱে জানিব পাৰে আৰু তাৰ কাৰণে ভিডিঅটো আপোনালোকে শেয়াৰ কৰিব আৰু কমেন্ট কৰিব যাতে প্ৰত্যেককে জানিব পাৰে আৰু এইখিনি ইনফৰমেশন আপোনালোকক দিলো আৰু যিদিনা আমি সঠিক ইনফৰমেশন পাম বা সঠিক আপডেট পাম সেইদিনা আপোনালোক নিশ্চয় এইটো বিষয়ৰ ওপৰত ভিডিঅ' বনাম তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু আজিলৈ সামৰণি মাৰিছো ধন্যবাদ জয় অসম